ছটা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে এই কথাটোৱে প্ৰমাণ কৰে যে অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে ছটা জনগোষ্ঠীক। এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। এটা ললিপপ হয় আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কুটকৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। এটা ললিপপহে মাত্ৰ। তেওঁলোকে সবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিলোঁ তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিলে। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিলে। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিলে। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব, দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। সমালোচনাৰ কৰা অসমত কিছুমান মানুহ আছে, ভাল কথা কোৱাও মানুহ আছে। ভাল কথা কোৱা মানুহে আদৰণি জনাব যে নহয় তেওঁলোক আহিছে, আৰু বেয়া কথা কোৱা মানুহে সমালোচনা কৰিব। দুবিধ মানুহতো থাকেই।